কৃষ্ণ ভাগৱত কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ অধ্যায়টি আমি আজি ইয়াত পাঠ আৰু ব্যাখ্যা কৰিম বুলি ভাবিছোঁ। ৰাম উক নিগদতি নিপতি সম্প্ৰতি শুনা যেন কথা কৃষ্ণয়া দেখে কান্দন তদারুকে দ্বারকা কজেবে গয়া বৈকুণ্ঠক লাগি প্রয়াণক মরিবে অজন্তে জগনি এই বেলায় আহি হৃদয় দেবতা রহিলা জুড়িয়া কাপা দেবসিদ্ধ ঋষি আখিলা ঋষি ব্রহ্মা পেরি উৎসুকি কৃষ্ণ গুণগান করন্ত কীর্তন তাল পর তাল দুঃখী পার্বতী হইতে আখি পশুপতি অন্তকে কৃষ্ণ কসাই বজাবে দম্বরু জগতর গুরু নাসন্ত গুণবৰ নাই। যেতিয়া এই কথা প্ৰচাৰ হ'ল যে কৃষ্ণ বৈকুণ্ঠ যাব, বৈকুণ্ঠ যোৱাৰ কাৰণে আয়োজন হৈছে, তেতিয়া যিবিলাক ভকত যেনে দাৰুক এই কথাটো শুনি দাৰোগাক যায় বিৰাট কান্দন তাৰমানে ভকত, আৰু আনফালে দেৱতাসকলে আনন্দত তাৰমানে নাচ গান কৰি ফূৰ্তি কৰিব লৈছে, কাৰণ যে কৃষ্ণ ইমান দিন ধৰি মৰ্তত আছিল, আজি কৃষ্ণ আমাৰ বিবাহত আহিব, আমাৰ জগতত আহিব, বৈকুণ্ঠত আহিব, গতিকে সেই উদ্দেশ্যে ব্ৰহ্মা শিৱ আদি সকলোৱে তাৰমানে দেৱতাসকলে আনন্দত নাচ গান কৰিব লৈছে। ইন্দ্ৰ চন্দ্ৰ ৰবি কুবেৰ বৰুণ যত দিগপাল গাৱে গুণ গীতা কত কৰে নিত্য বাবৈ দিব্য যন্ত্ৰ দুন্দুভি মৃদঙ্গ রঙ্গে বিদ্যা ধরে বাবৈ আকাশ কসানি চাই এক দৃষ্টি করার পুষ্প বৃষ্টি বলয় কত স্তুতি বাণী। ইন্দ্ৰ চন্দ্ৰ ৰবি কুবেৰ বৰুণে যত যিমান দেৱতা আছে চবৰে তাৰমানে বাদ্যযন্ত্ৰ তাল ঢোল খোল আদি লৈ নাচ গান কৰিব লৈছে। যেনেকৈ আমি মৰ্তত এই পৃথিৱীৰ কোনো এটা আত্মীয় নেতা আহিলে বা মনোভূত নেতা এটা আহিলে আমি যেনেকৈ তেওঁক ভৰি অনাৰ কাৰণে তাল ঢোল খোল বাজে ডান্স কৰি আত্মহাৰা হৈ যাওঁ, ঠিক তেনেদৰে স্বৰ্গতো দেৱতাসকলে কৃষ্ণ অহাৰ খবৰ পাই তাৰমানে আনন্দত বিভোৰ হৈ নাচ গান আদি কৰিব লৈছে। তাৰমানে যেতিয়া কৃষ্ণ তাৰমানে আমি যি ভগৱান বুলি ভক্তি কৰোঁ, আমি যে ভাল পাওঁ কৃষ্ণক, আমি যে শ্ৰদ্ধা কৰোঁ, তেওঁৰ অবিহনে যে আমিও যে চলি থাকিব নোৱাৰোঁ সেইটো নহয়। দেৱতাসকলেও তাৰমানে কৃষ্ণ পৰম ব্ৰহ্মাৰ অবিহনে জীয়াই থাকিব নোৱাৰে, গতিকে তেওঁলোকেও তেওঁ যোৱাৰ আগমন পাই তাৰমানে সকলোৰে মনত আনন্দৰ সীমা নোহোৱা হৈ গৈছে।
অজয় কৃষ্ণ বলি হাতে হাতে তালি আনন্দে আকুলা বাবা আজি দেব হরি পৃথিবী কয়েরি আকিবায়া মারাথা পরম ভক্তি হৃদয় হরিকে গগন মন্দলে থাকি কৃষ্ণ রামাধাত দিব্য পারিজাত পুষ্পবর কিলাদাকি যে পৃথিবীর ভিতৰত সবচেয়ে সুন্দৰ আৰু উত্তম সুগন্ধিত ফুল পাৰিজাত ফুল ভগৱানৰ শৰীৰৰ মাথাত তাৰ মানে দেৱতাসকলে ওপৰৰ পৰা পুষ্পবৃষ্টি কৰিছে সকলোৰে মনত ইচ্ছা তেনেকৈ যে একদম ভাল বস্তুটো ভগৱানক দিয়াৰ কাৰণে চিন্তা কৰে কিন্তু আজিকালি অলপমান বৈষম্য আছে কি এই ছাতি তেল বুলি দোকানতো যায় এই ছাতি জ্বলা তেলটো দেচোন তাৰ মানে 2 নম্বৰ সকলোতে চলা হৈছে যে ভগৱানৰ ছাতি ঘোৰা জ্বলাব লাগিলে কম দামী তেলটোহে বিচাৰে যে কয় যে দোকানে ছাতি জ্বলা তেলটো দেচোন যে তোমাৰ ভক্তিটো ক'ত থাকিল তোমাৰ ভক্তিটো তুমি তুলনামূলক কৰিলা যে কমতে যাতে ভক্তিটো হয় সেইটো তাৰ মানে বৈষম্য থাকে কিন্তু ভগৱান বিলাখানে কি কৰিছে যে সকলোত থাকি মূল্যৱান বস্তু পাৰিজাত ফুল পাৰিজাত ফুল তেওঁক তাৰ মানে পুষ্পবৃষ্টি কৰিছে ওপৰৰ পৰা এলাহান চৰিত্ৰ তাৰ মানে এই যিটো ঘটনা সেইটো আকালে দেৱতা বুলি নহয় আমাৰ সকলোকে মৰ্তত থকা সকলো যি মানৱ জাতিকে তাৰ মানে যোনি ভক্ত প্ৰাণ যিনি ভগৱানক পূজা অৰ্চনা কৰে সেই সকলৰ বিষয়ে এইটো গ্ৰাহ্য যোনি ভগৱানক বিশ্বাস নকৰে ভগৱানৰ প্ৰতি আস্থা নাই যে ভগৱানক বুলি বিবেচনা নকৰে তেওঁৰ সকলৰ প্ৰতি তাৰ কোনো মূল্য নাই শাস্ত্ৰত কৈছে যোনি শাস্ত্ৰৰ কথা কোনোবা বিচাৰে যোনি ইচ্ছা কৰে তাকে ক'ব লাগে আৰু যাৰ ইচ্ছা নাই তাক জবৰদস্তি আনি শাস্ত্ৰৰ বিষয়ে ক'লে সেইটো তাৰ মানে আকৌ স্বাৰ্থ নাহে আৰু বিমংগলৰ সৃষ্টি হয় গতিকে যোনে ইচ্ছা কৰে তাকে শাস্ত্ৰৰ কথা ক'ব লাগে বিশ্বাসে মিলাই তৰ্কে বহুত আৰু বিশ্বাস যাৰ নাই কিন্তু তৰ্ক হৈ থাকিব তৰ্কৰ শেষে নাই ব্রহ্মা রুদ্র ইন্দ্র চন্দ্র আদি করে যত মহাদিগপাল আহা মর থান নাথ নারায়ণ অনন্ত হবে অন্য করি হবে অবলন্ত আহিবা মরে তাই আকাশৰ পৰা অনন্ত কাতৰ কৃষ্ণৰ ভিত্তিক চাই যে প্রত্যেক লোকরে দেবতাসকলে ইন্দ্রই ভাবছি যে মোর ইন্দ্রপুরী আহক ব্রহ্মাই ভাবছি যে ব্রহ্মলোক আহক মহাদেৱে ভাবছি যে কৈলাস আহক বৰুণে ভাবছি বৰুণপুরী আহক তাৰ মানে সকলোৰে মনত ইচ্ছা যে মোৰ স্থানত প্ৰথমে ভগৱানে আহক এই সকলোৰে ইচ্ছা তাৰ মানে আহেন শুনি হৰি চাইলা চকু মেলি উপৰ তুলি মাতা ব্রহ্মায়াদি করে ত্রিদশ দেবতা দেখিলা কৃষ্ণ সাক্ষাৎ কৃষ্ণ তহদয় দেখি জয় জয় অনন্ত দেবতা গণে যত
কৃষ্ণ দেখা সাক্ষাৎ করার কারণে 33 কোটি দেবতার ইচ্ছা তার মানে 33 কোটি বহুত 33 কোটি বুলি বলি বহুত ইমান দেবতা আছে নেকি না কিন্তু 33 প্রকারের আছে এই কারণে সবচেয়ে কোটিটো ডাঙৰ এই কারণে প্রকারের এটা কৌটির লগত তার মানে এক প্রকারও বুঝাইছে এখানে 33 প্রকারের দেবতা আছে হাত বাসু বালা আদিত্য ইন্দ্র প্রজাপতি এনে 33 প্রকারের দেবতা আছে এই সকলে তার মানে বাঞ্ছা আছে যে কৃষ্ণ দেখা সাক্ষাৎ করার কারণে আর ব্রহ্মা হর ইন্দ্র যত দিগপাল হরয়াতি কলা আমার ধানক আহিয়কনাথ পবিত্র করা কৃপাল পাশে জগন্নাথ সফলাইল মাথ দেবর ভুনি কন্দল কাহা কহিদান্ত নিদিয়া মাধবে মুদিলা নেত্র কমলা যেই দেবতাসকলৰ গোটাইবিলাখনৰে যিটো কোলাহল মৰস্ৰ এই যিটো কোলাহল শুনি ভগৱানে কাক উত্তৰ দিয়ে গতিকে নিজে তলমূল হৈ তাৰমানে নিমাত হৈ চকু মুজি দিলা আৰু তেওঁ কাৰো প্ৰতি চনাই কাৰো প্ৰতি ভক্ষেপ কৰা নাই চকু মুজি নিজে তলমূল হৈ চিন্তা কৰি আছে ইমানক উত্তৰ দিব লাগিল কাক ক'ব যে মই তোমাৰ তাকে যাব নোৱাৰো মই তোমাৰ তাকে যাব নোৱাৰো কাক ক'ব গতিকে নিমাত হৈ নাথান ৰ'ল আর দেবতা হক বঞ্চিবা লাগি ধরিলামি সাদিয়া যতে কমাতন্ত নেদন্ত কাক কৃষ্ণে কহমিদান মথ ধরি হরি বহিয়া আসন্তা পুয়ায়াতি নিহদা বৈকুণ্ঠর পরা আয়া গবারি যত মুখ্য পারিহদা মহাবাদ্য বন্দে সানি সত্রে দ্বন্দ্বে কৃষ্ণ রম ইমাগামে করয় কোলাহল তাল কর তাল নানা দিব্য যন্ত্র নাশয় চতুর্ভুজা অপ্রজাতৈর পরা ধবল সামর ধলে সকলে গগন মণ্ডল ডাকিলে কৃষ্ণর কীর্তন রলে এনেকে কীৰ্তন কৰিছে যে সকলে তাৰ মানে কীৰ্তনৰ ৰোল যেনেকৈ আকাশ বায়ুমণ্ডল ঢাকি থৈ মেঘে ঠিক তেনেদৰে কীৰ্তনৰ ৰোলেও তাৰ মানে চাৰিদিক তাৰ মানে বন্ধ কৰিছে কাৰো কথা যাতে নুশুনে এনেকৈ এটা তাৰ মানে ৰোল উঠছে কীৰ্তনৰ তাৰ মানে এনা
ভক্তি ভগৱান সকলৰো পৰমাত্মাৰ কাৰণে পৰম ব্ৰহ্মাৰ কাৰণে যে আমি মৰ্তত থাকি এনে এটা উৎসাহেৰে আমি নাম কীৰ্তন কৰাৰ আমাৰ অন্তৰময় পবিত্ৰ শুদ্ধ আত্মা আমি তৈয়াৰ কৰিব পৰা নাই। যেতিয়ালৈকে পবিত্ৰ শুদ্ধ আত্মা তৈয়াৰ কৰি ভগৱানক অৰ্চনা কৰা নাযায় তেতিয়ালৈকে মোক্ষ প্ৰাপ্তি নহয়। আমাৰ যিটো উদ্দেশ্য ভাগৱতৰ যিটো উদ্দেশ্য নিগম পন্থা, ভাগৱত হ'ল এখন নিগম পন্থা, নিগম শাস্ত্ৰ আৰু আগম শাস্ত্ৰ সেইটো বেলেগ শাস্ত্ৰ। ৰামায়ণ মহাভাৰত নানান শাস্ত্ৰ আছে আগমৰ, বেদ উপনিষদ এলা হ'ল আগম শাস্ত্ৰ। ভাগৱতখন কেৱল হ'ল নিগম শাস্ত্ৰ। নিগম মানে হ'ল আমাৰ যিটো মৰ্তত জন্ম মৃত্যু পৰম্পৰা, জন্ম হ'লে মৃত্যু গ্ৰহণ কৰিব লাগিব, এই ৩৬ লক্ষ জনিত পৰিভ্ৰমণ কৰিব লাগিব, বাৰে বাৰে আহি আহি জন্ম মৃত্যুৰ যন্ত্ৰণা ভোগ কৰিব লাগিব। সেইটো হ'ল আগম পন্থা। আৰু যিয়ে এবাৰ জন্ম লয় একান্তভাৱে ভগৱানৰ গুণানুকীৰ্তন কৰি তেওঁৰ বাহিৰে তেওঁৰ কোনো চিন্তা নাই, তেওঁ এই মৰতত যিমান দিন থাকে থাকি তেওঁ যেতিয়া মৃত্যুবৰণ কৰিব পৰলোক প্ৰাপ্তি হ'ব, তাৰপিছত তেওঁ আৰু পুনৰ এই মৰা হয় বা ধৰাতলত জন্মগ্ৰহণ কৰিব নালাগে। তেওঁৰ মুখ্য প্ৰাপ্তি হ'ব আৰু তেওঁ স্থিৰস্থায়ী বৈকুণ্ঠৰ পাৰিপদ হিচাপে থাকিব বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। কিন্তু এই কথাটো বিশ্বাস বা আয়ত নাজানে যে এইটো কথা সঁচা নে মিছা। যিজনে লাভ কৰিছে এই মোক্ষ প্ৰাপ্তি সেইজনেহে ক'ব পাৰিব যে হয় এই কথাটো সত্য। গতিকে কিন্তু এই প্ৰথাটো চলিয়ে আছে যে মোক্ষ প্ৰাপ্তি পৰ আশাত সকলোৱে হৰিক গুণানুকীৰ্তন কৰিয়ে থাকে নিগমপন্থীসকলে। আগমপন্থীবিলাখানেতো পূজা পাতল যাগ যজ্ঞ আদি কৰে, তাক যাক ধন সম্পত্তিৰ লাভত থাকে সেইসকলৰ এই কাম বাসনা। আৰু যাৰ মোক্ষ প্ৰাপ্তিৰ ইচ্ছা থাকে তেওঁ কেতিয়াও ধন সম্পত্তিৰ মাজত লিপ্ত হ'ব নোখোজে। ধন সম্পত্তিৰ আশা নাই, কেৱল ভগৱানৰ চৰণ পোৱাৰহে আশা। ব্ৰহ্মা ৰুদ্ৰ ইন্দ্ৰ চন্দ্ৰ আদি কৰি যত মহাদিগপাল আসামৰ থান নাথ নাৰায়ণ অনন্ত হবে কলাহাল। হায় রাম শিরিষ হেউতি সম্পক মালতী পাৰিজাত হিংসয় মাথে এৰি পৃথিৱীক বৈকুণ্ঠে যাইবাক সাজিলা জগত নাথে। অয়াকাভ প্ৰকাশী কৰিলা প্ৰয়াণ ৰশ্মি পুঞ্জে যেন তুলা দেখে নেদেখে বিজুলি চতকে বৈকুণ্ঠে গিয়াই উঠিলা। কৃষ্ণৰ গাৱৰ ৰশ্মি লাগিয়া কি ব্ৰহ্মাদি দেৱ মানে তিৰিমিৰি দেখি অধমুখে হবে কৰিলা নিজ বিমানে। চক্ষু ফুটে বুলি আখি কজম পায়া দুহাতে ধৰিলা আতি
অনন্ত সজ্জাত কেশৱ বহিলা পৰিয়াতি পৰিপাতি দেখিয়া প্ৰভু কয় উৎসুকে পৰিয়া প্ৰণামিলা লক্ষ্মী মাৱে কত কালে লাগ পায়া জান্তি বাপ লাগিল স্বামীৰ পাৱে মুখ্য পাৰিষদে উপাসী চৌপাশে নম্ৰভাৱে তুতিবলে মাথাৰ উপৰে শ্বেত ছত্ৰ তুলি ধবল চামৰে ঢলে। যে কৃষ্ণই সকলো দেৱ দেৱতাৰ বিনতি নেওচি তেওঁ বৈকুণ্ঠক লগি যাত্ৰা কৰিলা। বৈকুণ্ঠ পোৱাৰ লগে লগে তেওঁৰ যিটো ক্ষীৰসাগৰৰ অনন্ত সজ্জা বাসুকী অনন্ত শেষ নাগৰ, সেই সজ্জা পৰিপাতি কৰি তাৰমানে শেষ নাগে একদম সাজু হৈ আছে যে মোৰ ইমান দিনৰ মূৰত সাজু কৰি ৰাখছি, ইমান দিনৰ মূৰত মোৰ ভগৱান আহিব, মোৰ আৰাধ্য আহিব, তেওঁৰ কাৰণে একদম পৰিপাতি কৰি অনন্ত সজ্জাখন সজাই তুলিছে। আৰু লগতে লক্ষ্মী মায়েও ইমান দিনৰ মূৰত তেওঁৰ স্বামী যাই অনন্ত সজ্জাত বিশ্ৰাম লৈছি, কাষত যাই তেওঁ সেই হৰি ইটিকি পিটিকি তাৰমানে একদম নৰমভাৱে মালিচ কৰি আছে আৰু খবৰ পাতি সুধি আছে, ইমান দিন মৰ্তত আছে এৰি মেজান তেওঁৰ কেনে লাগে খা খবৰটো। তেওঁলোকে আমি যেনেকৈ বহুত দিনৰ মূৰত কোনোবা আত্মীয়জন আহিলে খা খবৰ লওঁ, তেনেকৈ ভগৱান লক্ষ্মী দেৱীও তেওঁৰ স্বামীৰ খা খবৰ লৈছে। আৰু এই বৈকুণ্ঠৰ পাৰিষদগিলাখানো চাইৰ তৰফত বেৰি বেৰি তেওঁ ভগৱানক হেৰি কৰি আছে, একেবাৰে নিৰীহ চকুৰ নিমি নাকাৰাকে চাই আছে তাৰমানে যে ইমান দিন আছিল ভগৱানকতো আমি দেখা নাই, আজি তাৰমানে নিমি নাকাৰা কৰি ভগৱানক দৰ্শন কৰি আছে এপাহ নপলালৈকে। বহুত দিন দূৰত থকা চাকৰিয়াল বিলাখান যেতিয়া ঘৰত আহিব, সেই ল'ৰা ছোৱালী পত্নী তাৰমানে সকলোৱে বেৰি ধৰে আৰু ঠিক তেনেদৰে আমাৰো তেনে অৱস্থা। হে আমি চাকৰি কৰি থকাতে বছৰত 2 মাহত 6 মাহৰ মূৰত 1 বছৰৰ মূৰত আহোঁ, গোটেই খা খবৰ তেনেকৈ কৃষ্ণৰ বহুত বছৰ থাকি আৰু ৰ'দ নপৰা কৰি ওপৰত তাৰমানে চন্দ্ৰতাপ যি দিয়ে, এই চন্দ্ৰতাপটো কেইটাৰ পৰা প্ৰচলন হৈছে, যেতিয়া বামন ৰূপ ধৰিছিল ভগৱানে, বামন ৰূপ ধৰাৰ পিছত তেওঁ যেতিয়া বালিক চলনা কৰি পাতালত নিয়াৰ অৰ্থে গৈছিল ঘৰৰ পৰা, তেতিয়া লক্ষ্মী মায়ে তেওঁক ছাতা এটা দিছিল। ছাতাটো লক্ষ্মী মায়ে দান দিছিল। তেতিয়াৰ পৰা এইটো তাৰমানে চন্দ্ৰতাপৰ তাৰমানে উদ্ভৱ হৈছিল। ঠিক তেনে মোকালতো ছাতা দানৰ ৰ'দ নপৰাকে ছাতা দানাৰ এটা ব্যৱস্থা আহিল। হয় ৰাম কৃষ্ণ কদেখিতে হৰে আয়া জাত চতুৰ্ভুজ হেনা চানি কৃষ্ণৰ আগত পৰিদণ্ডৱতে ৰে কৃষ্ণ জয়বাণী বৈকুণ্ঠবাসীৰ ভৈল মহোৎসৱ মিলিল মহাসম্পদ ৰংগে থাৱে থাৱে গুণ গীত গাৱে বজাবে পাঞ্চশব্দ। যে চতুর্ভুজ সেনানী
বৈকুণ্ঠত যিমানবিলাক পাৰিষদ আছে সিহঁতৰ চাৰিখন হাত, কৃষ্ণ এক ৰূপ, কৃষ্ণৰ যিটো ৰূপ তাত থকা সমস্ত পাৰিষদৰে একে ৰূপ, একে বৰণ, শ্যাম বৰণ, সকলোৰে একে। গতিকে তাক সেনানী বুলি কৈছে, যে চতুৰ্ভুজ সেনানী। সকলোৱে তাৰমানে কৃষ্ণক তাৰমানে স্বৰাখাত দেৱী ধৰিছে। তেওঁৰ আৰু গুণ গীত গাই তাৰমানে তেওঁ আপ্লুত হৈছে। পঞ্চজন্য শংখ 5 প্ৰকাৰৰ শব্দ তাৰমানে ৰচনা কৰিছে। এই 5 শব্দ, এটা ফৰিং আছে, ফৰিঙৰ শব্দ চিৰিং, সেইও এটা শব্দ। 5 শব্দৰ ভিতৰত সেই এটা শব্দ, শংখৰ শব্দ, বাঁহীৰ শব্দ, তালৰ শব্দ। এই 5 প্ৰকাৰৰ শব্দ তাৰমানে শংখৰ ধ্বনি বুলি যি কয় ধ্বনি, এই 5 প্ৰকাৰৰ ধ্বনি আছে। তাৰে ভিতৰত এই উচুলুঙাৰ ধ্বনিটো তাৰমানে শুনি মানুহে মুগ্ধ হয়। যিটো ধ্বনি 5 প্ৰকাৰৰ ধ্বনিৰ এটা আমাৰ ইয়াতে আশে পাশে এটা সময়ত ভাটিবিলাক টাইমত একদম পুৱাৰ সময়ত এই ধ্বনিটো তাৰমানে উচুলুঙাই টানে, আৰু সেইটো শব্দ শুনিও মানুহ তাৰমানে মুগ্ধ হয়। এই 5 প্ৰকাৰৰ শব্দৰ লগত উচুলুঙাৰ ধ্বনিটো তাৰমানে সংযোগ কৰিছে যিটো শব্দ এনে যোগ কৰিব নোৱাৰে, যিটো শব্দৰ পৰা মানুহৰ মন আকৰ্ষিত হয়, মুগ্ধ হয়, তাকহে যোগ কৰিব আহিব। এনে যে সেই শব্দ যোগ কৰিলে পঞ্চ শব্দ নহ'ব না। হয় ৰাম ব্ৰহ্মা প্ৰতিমুখে, দেৱ হব দুখে, পৰি আছে কত বেলি, সন্দুকখন হুয়া উঠি আহি পাছে, নিহালন্ত চকু মেলি, কৃষ্ণৰ গতিকা নেদেখিয়া দেৱে, আচৰিত হুয়া আছে, কৃষ্ণ কয়নে প্ৰশংসা কৰিয়া, গৈলন্ত স্বৰ্গ কপাছে, কৃষ্ণে এৰিলাতে পৃথিৱী মণ্ডল, অধৰ্মে জুৰিয়া ৰৈলা, শ্ৰীধৰ্ম ধৃতি সত্য শৌচ নীতি, কৃষ্ণৰ লগতে গৈলা, স্বধৰ্ম আচাৰ সবাক খেদায়া, পাপে লৈল হাম ৰাজা, পৃথিৱীত শূন্য এক নাথাকিলা, একে হৰি নাম বাজা। যে হৰিৰ নামৰ বাহিৰে চববিলাক কৃষ্ণৰ লগতে গুচি গ'ল। সত্য ধৰ্ম আচাৰ যিবিলাক আছিল, সদাচাৰ নীতি নিয়ম, গমন সদাচাৰ, ভজন সমাচাৰ, শয়ন সমাচাৰ, এইবিলাক চবখিনি কৃষ্ণৰ লগতে তাৰমানে গুচি গ'ল। কেৱল ৰৈ গ'ল ভগৱানৰ হৰি নামটো। বাকী চব অধৰ্মই ৰাজ কৰিলাক ইয়াত। কৃষ্ণৰ স্বৰ্গক যোৱাৰ লগে লগে মৰ্তত অধৰ্মই ৰাজ কৰিলাক, আৰু চব নীতি সত্য শৌচ নীতি কৃষ্ণৰ লগতে গুচি গ'ল। সেইকাৰণে কলিত নামৰ বাহিৰে আৰু একো নাই। নাম বিনে চাইৰো হয় শূন্য। ঐৰাম তেতিক্ষণে যেন চন্ন ভৈল ভূমি, শূন্য ভৈল দহ দিশা, মহন্তৰ মহা মিলিল বিষাদ, দুৰ্জনে কৰে হৰিষা, কৃষ্ণৰ বিয়োগ
অগনি উধাই পারন্ত পৃথিবী গেরি প্রাণনাথ কৰিলায় নাথ মোক কৈক গৈলায়েৰি এবে হে বিধবা ভৈল মই আবে অতন পাপ সঞ্চিতা ব্রজ ধ্বজ ব্রজ যব শরণৰ খোজে আজিহে ভৈল বঞ্চিতা কলি চান্দালৰ হাতত পৰিল পাইলে মোক মহাদুখে এই বুলি ভূমি কান্দই হুমা হুমি আতি অলত কমুখে এই কৃষ্ণ যোৱাৰ লগে লগে পৃথিৱী ধৰতী মাতাও তাৰমানে কান্দি উঠিল। হে নাথ, তুমি কলৈ গুচি গেলা? মইতো আজিৰ পৰা বিধৱা হ'লো। তাৰমানে স্বামী যেতিয়া তিৰোতাৰ স্বামী পৰলোক প্ৰাপ্তি হয়, তিৰোতা যেনেকৈ বিধৱা হয়, তেওঁ পৃথিৱীও তাৰমানে তেনেকৈ শোক প্ৰকাশ কৰিছে যে আপুনি আছিল মোৰ স্বামী হিচাপে, মোৰ ত্ৰাণকৰ্তা হিচাপে, আৰু আপুনি গুচি গ'ল, মইতো আজিৰ পৰা বিধৱা হ'লো। শোকটো অকল পৃথিৱীয়ে কান্দা নহয়, ব্ৰজত যিমান গোপীয়ে সকলো আছে চববিলাখানে কৃষ্ণ যোৱাৰ লগে লগে তাৰমানে বিধৱাৰ নিচিনা, স্বামী হেৰাৰ নিচিনা তেওঁলোকৰ তাৰমানে ক্ৰন্দনৰ ৰল উঠিল দুখতে। শুনা সভাসদ ভাগৱত পদ বিপদৰ ধুমকেতু কলিৰ পাতক ঘাতক এহিহে সংসাৰ সাগৰ হেতু ঘৰ কলিকাল আতে নাই ভাল অধৰ্মে জুৰিল ৰাজা দিনে দিনে লোক ভৈল মলামতি আৰয়ান চিন্তা কাজ। এই ভাগৱতখন আমাৰ বিপদৰ বন্ধু বুলি সিদ্ধান্ত দিছে লিখকে, যে যেনেকৈ সাগৰ নদী বা নদী নালা পাৰ হ'ব লাগিলে দলঙৰ প্ৰয়োজন, সাপৰ প্ৰয়োজন, ঠিক তেনেদৰে এই সংসাৰ সাগৰৰ পৰা পাৰ হোৱাৰ যিটো সাঁকো, সেই সাঁকোখনে বুলি ভাগৱতখন বুলিয়ে কৈছে, হৰিনামে এই সংসাৰৰ সাঁকো বুলি কৈছে। ইয়াৰ ওপৰেদিহে আমি হৰিনামৰ সাঁকোৰ ওপৰেদিহে আমি সংসাৰখন তৰিম বুলি, পাৰ হ'ব পাৰিম বুলি ভাগৱতে আখ্যান দিছে। গুচিল আচাৰ শৌচ সত্য ধৰ্ম একাকাৰ ভৈল লোক মনে গুণি দেখা নিচিন্তি নাথাকা যাই বেলা গৈ পৰলোক এতিক্ষণে ধৰে যমৰ কিংকৰে কতই বা মিলৈ মৰণ কৃষ্ণ তবি নাই আনগতি নাই জানিয়া লয় হৰণ। যে আমাৰ এই
আয়ু কেইতে শেষ হয় আৰু নাজানে। এই আমি বহি আছো এতিয়া ভাগৱত পাঠ শুনি, আমাৰ হয়তো এতিয়াও মৰণ হ'ব পাৰে। যেনেকৈ অলপ আগতে শ্ৰী নীলকান্তই নাম ধৰি থকাতে তোৰ পৰলোক হৈ গ'ল, শ্বাস বন্ধ হৈ গ'ল। ঠিক এনেদৰে আমি দুদিন ভাবোঁ বয়স হওক দে অলপমান, আৰু বয়স যাওক, তেতিয়াৰ পৰা আমি ভাগৱত পঢ়িম, হৰিৰ নাম ল'ম, এনেকৈ ভাবি থাকাতে কেতিয়া আমাৰ আয়ু শেষ হয় কোনে জানে। গতিকে সময় থাকাতে সময় হৰিৰ নাম লোৱাৰ কোনো সময় নাই। ইয়াৰ যেতিয়া ইচ্ছা তেতিয়া ল'ব লাগে। হৰিনাম লোৱাৰ কোনো নিয়ম নাই বুলি কৈছে। নিয়ম নাই মানে তুমি অনুষ্ঠান এটা পাতিলে তাতে নিয়ম লাগিব। হৰিৰ নাম কীৰ্তন কৰিব লাগিলে তাতে অলপ নিয়ম লাগিব, কিন্তু হৰিৰ নাম লোৱাতে নিয়ম নীতি নাই। মানে তুমি য'তে আছ, যেনেকৈ পৰিৱেশত আছ, তেনেকৈ হৰিৰ নাম স্মৰণ কৰি থাকিব পাৰা। সেইকাৰণে হৰিৰ নামৰ নিয়ম নীতি নাই। বহি আছ, শৌচ কৰিব গৈছ, তাতেও তুমি হৰিৰ নাম ল'ব পাৰিবা। যাই আছ, যাই থকাতেও ল'ব লাগিব। কোনটো জেগাইদি যাই আছ সেইটো জেগাৰ কোনো কাৰণ নাই, তুমি লোৱাটো ল'ব পাৰিবা, তাতো পুণ্য আছে। কিন্তু অনুষ্ঠান সাপেক্ষে নিয়মটো বেলেগ, কিন্তু হৰিনাম লোৱাৰ কোনো নিয়ম নাই। অদখৰ সাগৰ যদি কলিত আতৈ আছে মহাগুণা, কেৱল কৃষ্ণৰ কীৰ্তন কৰন্তে উপজয় সমস্তে পুণ্য। সুখে বহি ৰংগে ভকতৰ সংগে, কৃষ্ণক কৰায় আলাপ। লভিবা মুকুতি তৰিবা ভুকুতি, যমৰ যাতনা তাপ। কৃষ্ণৰ কিংকৰ ৰচিলা সংসাৰে, নলয় বাপা বন্ধ মতি। এৰায়ান কাম বলা ৰাম ৰাম, বৈকুণ্ঠে যাইবা প্ৰতি। যিবিলাখন নোর ইচ্ছা বৈকুণ্ঠক যোৱাৰ, তেওঁ সদায় ৰাম নাম জপা হৈছিল। ৰাম নাম মোৰ শক্তি বেলেগ, শ্ৰীৰামৰ শক্তি বেলেগ। শ্ৰীৰাম হ'ল দশৰথ ৰজাৰ পুত্ৰ, ৰাম হ'ল এটা বীজ নাম। ৰাম শব্দৰ দ্বাৰা মানুহে শক্তি পায়। যেনেকৈ হনুমন্তই ৰাম বুলি কৈয়ে ডাঙৰ ডাঙৰ পৰ্বত, ডাঙৰ ডাঙৰ শিল, আনকি এই সমুদ্ৰ এক লাঙতে পাৰ হৈ গৈছিল ৰাম নাম উচ্চাৰণ কৰি। শ্ৰীৰাম নামৰ এটা শক্তি আছে। আৰু কলি যুগৰ মানুহৰ সময় নাই মালা জপা। এডাল মালাত 100টা 8টা গুটি থাকে ৰুদ্ৰাক্ষৰ। সেই গুটিকেইটা জপা লাগিলে 8টা 8বাৰ সময় লাগিব, কিন্তু ৰাম ৰাম 2বাৰ কওঁতে সেই মালা জপা, একডাল মালা জপাৰ সমান পুণ্য পায় বুলি কৈছে। তাৰ মানে বৰ্ণমালাৰ ৰ অক্ষৰটো আৰু ম অক্ষৰটো, আ অক্ষৰটো মিলি 25 টোটেল 108 সংখ্যা হয়। আপোনালোকে চাব পাৰে যে বৰ্ণমালাৰ ৰ আখৰটো ক'ত আছে, আটো কিমান সংখ্যাত আছে, মটো কিমান সংখ্যাত আছে। দুটা শব্দ মিলে, গোটাইখিনি মিলে 54 হয়। 54 108 সংখ্যা। গতিকে এডাল মালাত যিমানটা ৰুদ্ৰাক্ষৰ গুটি থাকে 108টা, ৰাম ৰাম 2বাৰ বুলিয়ে এই মালা একডাল জপাৰ সমান হৈ যায়। গতিকে অহৰহ দিনটোত 24 ঘণ্টাত ৰাম ৰাম আপনি কিমান বাৰ ল'ব পাৰিব? আপনি আপনার বেলেগ পুণ্য করবার দরকার নাই, হাজারে হয়ে যাব। আপনি কেবল রাম নাম লই না তাহলে পুণ্য অর্জন করবা পারে। কিন্তু কইছে কি
যে এবাৰ হৰিনাম ললে কৌটি জন্মৰ পাপ না হয় বুলি কিছুমানে আখ্যান দিয়ে যদি এবাৰ হৰিনাম লতে কৌটি জন্মৰ পুণ্য পাপ না হয় তা আমি এই দিনে ৰাতি কি ভগৱানৰ নাম লৈ থাকিব লাগে এবাৰ ললে এবাৰ ললি নহয় তাৰ মানে আপুনি যিদিনাখন এবাৰ লৈছে সিদিনা আগৰ কৌটি জন্মৰ পাপ শেষ হ'ল তাৰে পিছত আপুনি যিটো আৰু চলি থাকাতে ঘূৰি থাকাতে কৰ্ম কৰি থাকাতে অনেক জীৱ জন্তু মাৰা গৈছে না আপোনাৰ আমি চলি থাকাতে খোজত কিমানটা মাৰিলো পিপৰা মাৰিলো কৰ্ম কৰিব গ'লে কিমান মৰে গতিকে সেই পাপৰ পৰা যাতে আমি ৰক্ষা পাম সেইকাৰণে সদায় আৰু হৰিনাম ল'ব লাগে দিন ললে পাপ কৌটি জন্মৰ শেষ হয় কিন্তু আৰু যে পুনৰ আমি পাপ কাম কৰিম তাৰ পৰা ৰক্ষা পাবৰ কাৰণে সদায় হৰিনাম ল'ব লাগে সেয়ে উদ্দেশ্য যে নিয়ম নীতিৰ মাজত যে হৰিনাম লৈ থাকিব লাগে সেইকাৰণে হৰিনাম হুক নিগদতি হোনা ৰাজা মহায় কৃষ্ণৰ কথা তুমি তেজিয় নপৰিলাই আপোনাক মাধৱে ৰাখিতা নপৰিবা আৰেণ শংকা কদাচিতা সুকে এই কথাখিনি ৰাজা পৰীক্ষিত শুনাই আছে ভাগৱত তেওঁৰ মৃত্যুৰ সময়ত মৃত্যুৰ পৰা পৰিত্ৰাণ পাব লাগিলে পৰীক্ষিতে ভাগৱত পাঠ কৰাৰ আগতে ঋষি মুনি সকলক সুধছি যে এজন ম্ৰিয়মাণ লোকে কি কৰা উচিত যাৰ মৃত্যু নিশ্চিত তেওঁ সেই মৃত্যুৰ পৰা পৰিত্ৰাণ পাব লাগিলে কি কৰা উচিত বহুতে বহুত ধৰণৰ আখ্যা দিছিল যে কোনোবা কৈছে যাগ যজ্ঞ কৰিব লাগে কোনোবা কৈছে পূজা পাতল কৰিব লাগে কোনোবাই কৈছে হৰিনাম ল'ব লাগে এনে ধৰণে বহুত আখ্যান দিছে এই সময়ত অকস্মাত তাত সুখদেৱ আহিল ব্যাসদেৱৰ পুতা সুখদেৱ আহিল আহি তেওঁক বুজালে যে ম্ৰিয়মাণ মানুহে হৰি গুণানুকীৰ্তন শ্ৰেষ্ঠ গতিকে তুমি ভাগৱত পাঠ ব্যাখ্যা শুনা তোমাৰ তাতে সকলো মনৰ সংশয় দূৰ হ'ল এতিয়া যেনেকৈ কৃষ্ণ আৰু ৰাখবানুল্লাহ যে তুমি চিন্তা কৰা যে মৰ্তত যিবিলাক আহে সেইবিলাক মৰবাই লাগে কিন্তু মৰাটো চিঞৰ জন্মিলে মৰিব লাগে সেইটো সঁচা কথা সেইটো আমাৰ চিৰসত্য কথা সেইকাৰণে তুমি কৃষ্ণই যিহেতু নাথখিলাবে মৰ্তত কৃষ্ণতো জন্মিয়ে আহিছে মৰ্ত আবিৰ্ভাৱ হোৱা জন্ম হোৱা আছি কিন্তু তেওঁ পুনৰ যাবাই লাগিব সেই গতিকে কৃষ্ণ গুচি গেছি যাতে তুমিও তোমাৰ মনৰ সংশয় দূৰ কৰা তুমিও যাবাই লাগিব আজ মৰ পুৰৰয়ানি পৰময়ুচুকে মৃতক পুত্ৰক দিলাদ ইনা গুৰুকে অহৰিৰে নীলা স্বৰ্গে ঐতঞ্জ জৰাক ইকি কৃষ্ণে ৰাখিবে ন কৃষ্ণ অহৰিৰে নীলা স্বৰ্গে ঐতঞ্জ জৰাক ইহি কৃষ্ণে ৰাখিবে নৰে আপোনাক ব্ৰহ্মাস্ত্ৰে দহিলে ত মাৰ কলে গদাধৰি প্ৰৱেশিলা গৰ্ভৰ ভিতৰ অস্ত্ৰ ভাঙ্গিলা জিত
জিয়ালা তোমাক কি কৃষ্ণ রাখিবে না পারে আপনাক। যে কইছি কি হুকে পরীক্ষিত তুমি চিন্তা করা যে জরা তারনে হরে স্বর্গলৈ গেল মহাপুত্র আনি গুরু দক্ষিণা দিলা আর তোমার গর্ভতে অঙ্গুষ্ঠামান আকারত যায় ব্রহ্মাস্ত্র তোমার রক্ষা করলা যিজন ব্যক্তি বুলিয়ে ভাবাছো সেইজন নিজক কি এই মতত রাখিব নিলা হয় তেওঁৰ ইচ্ছা কৰিলে মতত থাকিব পাৰিলা কিন্তু নিয়তিৰ যিটো নিয়ম বিধি যিটো নিয়ম সেইটো ভগৱান হলেও তাক মানি চলবা লাগিব। যিটো লেখা আছে সেই লেখাটো মতে চলবা লাগিব কাৰণে ভগৱানেও নিজে সেই নীতিৰ মাজেদি গুচি গৈছিল। গতিকে আমিতো এটা কিৰা মকৰাৰ নিচিনা আমি এটা মানৱ। গতিকে ভগৱান শক্তিমান যাক আমি পৰম শক্তি বুলি বিবেচনা কৰো তেওঁ এই নীতিৰ মাজেদি গুচি গৈছে। ওই রাম বানক রাখিবে লাগে যুজিলন্তরে তাঙ্ক মহিলা প্রভু বিজিত ভুনহরে কৃষ্ণ বানক রাখিবে লাগে যুজিলন্তরে তাহাঙ্ক মহিলা প্রভু বিজীবন হরে অজগত সংহারে তপজিত রুদ্র কৃষ্ণ আগে ভৈলন্ত পতঙ্গ যেন ক্ষুদ্র। চিন্তা করা ওকে পরীক্ষিত কৈছে তুমি চিন্তা কৰা যিজন ৰুদ্ৰৰ সমত পৃথিৱীৰ সৃষ্টি না হ'ব পাৰে কিন্তু তেওঁ কৃষ্ণৰ আগত কীট পতংগৰ দৰে তুলনামূলক হ'ল। গতিকে সৰ্বশক্তিমান এই কৃষ্ণই ইচ্ছা কৰি মৰ্তত থাকিব নোৱাৰে নেকি? পাৰে। কিন্তু বানক ৰক্ষা কৰাৰ কাৰণে বান ৰজা আমাৰ যিটো শোণিতপুৰৰ তেজপুৰৰ যিজন ৰজা আছিল তেওঁ একদম একান্ত শিৱ ভক্ত আছিল। যে শিৱ ভক্তৰ কাৰণে তেওঁ যুদ্ধত যেতিয়া কৃষ্ণৰ লগত যুদ্ধ হ'ল শিৱক তেওঁ আৰাধনা কৰি মাতি আনিলা তেওঁক ৰক্ষা কৰাৰ কাৰণে। শিৱ আহিল, শিৱ এই বানৰ বিৰুদ্ধে কৃষ্ণৰ বিৰুদ্ধে যুদ্ধ দিলা কিন্তু তেওঁ কৃষ্ণৰ হৰৰ প্ৰহাৰত তিষ্ঠিব নোৱাৰিলা। যিজনে সৰ্বশক্তিমান শিৱ তেওঁৰ ৰুদ্ৰ অৱতাৰত তাৰমানে সৃষ্টি নহ'ব পাৰে, যোনে হলাহল বিষ পান কৰিব পাৰে, হলাহল বিষ প্ৰাণ কৰি তেওঁ এই সৃষ্টি ৰক্ষা কৰিব পাৰে, তেওঁ আৰু কৃষ্ণৰ অস্ত্ৰত তাৰমানে কীট পতংগৰ দৰে হ'ল। গতিকে তুমি বিবেচনা কৰা যে সেই এজন ব্যক্তি ইচ্ছা কৰিলে মৰ্তত থাকিব নোৱাৰে নেকি? উপমাৰ দ্বাৰা সুৰক্ষিত বুজাই আছে। হয় রাম পরম ঈশ্বর হেন কৃষ্ণ কৃপাময় যার কটাক্ষতে হয় সৃষ্টি স্থিতি হেন কৃষ্ণ রাখিবে ন পারে আপনাক অননবর বরে আবে পতি আইবে অমনুষ্য কত কিছু নাই হস্তাগতি হেন হে দেখাই লাইত ত্রিজগত বৈকুণ্ঠ কলৰি গইলা নৰ দ্বাৰকাত
সংখ্যাই নাকিবা এই মনুষ্য জগতত সুস্থ গতি নাই, সুস্থ গতি সকলোকে তাৰমানে যাবাই লাগিব। গতিকে তুমি ইয়াত কোনো হেৰি নাৰাখিবা, সংখ্যা নাৰাখিবা। ঐ ৰাম জিত মহাৰাজা সিংহাসনে থাকে চৰি, ইন্দ্ৰসেনয় অন্তকালে মৰে দন্তাৰি, মৰিলে অৱশ্য হয় বিস্তাপলো চাই, কুচিত বিষয় দেখা এক সুখ নাই। যে ৰজা একদিন এই সিংহাসনৰ পৰা পৰি যাব লাগিব, নামিব লাগিব, ইন্দ্ৰও তাৰমানে একদিন মৰিব লাগিব, তাত দেৱতা খায়। আমাৰ এই শৰীৰটো আপোনাৰ ঠেলে দিলি গাঁতত পুতি থলি পলু হৈ নাটান তাক খাব, আর জলে দিলে ছাই হয়ে যাব, এর কোনো তাৰমানে নাই। আমাৰ শৰীৰ তিন প্ৰকাৰৰ, এটা স্থূল শৰীৰ, এটা চিন্ময় শৰীৰ আৰু এটা ক্ষুদ্ৰ শৰীৰ। এই শৰীৰ তিনিটা ভাগত। আমাৰ এই স্থূল শৰীৰটো 5 তত্ত্বৰ দ্বাৰা গঠিত। পানী, অগ্নি, জল, পানী, অগ্নি, আকাশ, ভূমি, বায়ু, এই 5 তত্ত্বেদি আমাৰ গঠিত। এই তত্ত্ব আমাৰ শৰীৰতে আছে, সবখিনি আমাৰ এই শৰীৰতে আছে। ব্ৰহ্মাণ্ডৰ যত যিমান বস্তু আছে সব আমাৰ শৰীৰতে আছে। আপনি লাগে এটা এক্সাম্পল দিছো, আপনি বিবেচনা কৰক। আপনার যদি ডাক্তরের ওচৰত যায় পরীক্ষা কৰি আপনার কলা বলে তোমার তো সুগার আছে, সুগার হয়েছে, আপনার শরীরত সুগার নাথকা কৰি সুগার আহিল কৰ পৰা। কোনোবা ডাক্তৰে ক'ব তোমাৰ শরীৰত আইরন কম হৈছে, গোটাইখিনি তোমাৰ শৰীৰতে আছে। আইরন মানে হল লোহা, সুগার মানে হল চেনি, তোমাৰ শৰীৰতে গোটাইখিনি আছে। তোমাৰ শৰীৰত হিমোগ্লোবিন নাই, এই অক্সিজেনৰ প্ৰভাৱ কম হৈছে। গোটাই আমাৰ শৰীৰটোৰ ভিতৰতে আছে না। পঞ্চতত্ত্বত গোটাইখিনি বস্তু নিহিত হৈ আছে। আমি কিন্তু সেই পঞ্চতত্ত্ব দেখা নাপাওঁ। যেনে আমাৰ চাৰিওফালে বায়ু আছে, আমি দেখা পাইছো নেকি? চাৰিও শৰীৰে আমাৰ ইয়াত পানী, জল, বায়ুৰ মাজত জল কণিকাও আছে, আমি দেখা পাইছো নেকি? আকাৰ নিৰাকাৰ, ভগৱানো ঠিক তেনেদৰে নিৰাকাৰ। আমাৰ এই চিন্ময় শৰীৰটোৰ নিচিনা, আত্মাটোৰ নিচিনা আমাৰ স্থূল শৰীৰ এৰি মেটানি গুচি যাব। জীৱাত্মা আৰু আত্মা এই দুটা বস্তু গুচি যায় আৰু থাকিব যেতিয়ালৈ আমি মৃত্যুৰ পিছত জীৱাত্মাটো 240 ঘণ্টালৈকে আমাৰ এই য'ত বাস কৰে তাতে থাকে। 240 ঘণ্টাৰ পিছত তেওঁ তাৰমানে গতি কৰিব। যেতিয়ালৈ ক্ৰীড়াকৰণ নহয়, সেইকাৰণে 15 দিনত লগিন ক্ৰীড়াকৰণ কৰে, পিণ্ড দিয়ে। পিণ্ড লোৱাৰ পিছতহে তেওঁ গতি কৰিব। গতিকে এই যি আজি 6 মেলিত পালন কৰিছে মৃত্যু তিথি হিচাপে, তেওঁৰ আত্মাটো আমি যিটো পিণ্ড দিয়াম, এই পিণ্ডটোৰ শক্তি আছে। এই শক্তি ঊৰ্জা যিটো আমাৰ জীৱাত্মা, যেতিয়ালৈকে তেওঁৰ পুণ্য পাপ পুণ্যৰ ফল বিচাৰ শেষ নহ'ব যমৰাজাৰ ওচৰত, পাপ কৰিলি যমৰাজাৰ ওচৰত, পুণ্য কৰিলি বৈকুণ্ঠ, এই ফলৰ তেওঁৰ যিটো আমি পিণ্ড দি থাকোঁ, এই পিণ্ডৰ এটা শক্তি আছে, ঊৰ্জা আছে। এই ঊৰ্জাটো তেওঁ আৰু শক্তিমান্ত কৰে। প্ৰশ্ন আহে, এই যিটো মৃত আত্মা হয় যে বাৰ বাৰ জন্ম মৃত্যু হয়, তেওঁ বেলেগ জনিত জন্ম লনাই নেকি? বেলেগ জনিত যদি জন্ম লৈছি, মনুষ্য জনিত যদি জন্ম লৈছি, আমাৰ যিটো এই পিণ্ড আমি অৰ্পণ কৰোঁ মৃতকক, এই পিণ্ডটো ফল যদি তেওঁ মানৱ জাতিত জন্ম গ্ৰহণ কৰিছে, যি অৱস্থাত আছে তেওঁ সেই অৱস্থাত শক্তি প্ৰদান হ'ব। তেওঁ যদি অসুস্থ অৱস্থাত আমাৰ যদি মৃতকৰ যিটো পিণ্ড ল'ৰা সতি সন্ততি প্ৰদান কৰিলা, এই সময়ত তেওঁ যদি বেমাৰত আছে, তেওঁ বেমাৰৰ পৰা কিছু আৰোগ্য পাব। যদি শুদ্ধ মানে যদি পিণ্ড অৰ্পণ কৰিছে। পিণ্ড 2 প্ৰকাৰৰ আছে,
এটা সাত্বিক পিণ্ড আৰু এটা আমিষ পিণ্ড। মৃতকক যিদিনাখন ভজন দিয়ে সেইদিনাখন চবখিনি আমিষ পিণ্ড দিয়ে, গৰম পিণ্ড বুলি কয় মৃতকক দিয়াটো। আৰু পূৰ্বপুৰুষক দিয়াটো সেইটো সাত্বিক, তাত কোনো হেৰি না আমিষ নাথাকে, তাত কেৱল ঘি, গাখীৰ, ফল, মৌ আৰু জহা চাউল, তিল এইবিলাকহে থাকিব। সেইটো সাত্বিক, সেইটো আমাৰ পূৰ্বপুৰুষক দিয়া যায়। আত্মা মানে হ'ল পবিত্ৰ, আত্মাৰ কোনো পাপ পুণ্য নাই, সি অজৰমৰ, তাৰ মৃত্যু নাই। কিন্তু আমাৰ এই স্থূল শৰীৰ আৰু চিন্ময় জীৱাত্মা এই দুটাৰহে বিচাৰ। স্থূল শৰীৰ ইয়াতে পৰি থৈ যায়, পৰি আছে হয়তো, কিন্তু আহি মানে ক'ব কাৰোবাক সুধিলি সুৰেন তালুকদাৰ গেলগা আর নাই সুরেন তালুকদার তো পড়িয়ে আছে যাতে সকলত, কিন্তু কি বলা যে সুরেন তালুকদার নাই, আর নাই কি আমার যিটো চিনাক্ত জীৱাত্মা, আমি এইটো চিনাক্তৰ কাৰণে এটা নাম দিছো, কিন্তু আত্মাৰ কোনো নাম নাই, কোনো আকাৰ নাই, বুজি পাইছি না? এই আত্মাকে আমি পিণ্ড অৰ্পণ কৰো, এই আত্মাক এতে পিণ্ড দান কৰো, আমি তাত কোনো আমিষ নারাখো, নিরামিষ, একদম বিশুদ্ধ মানে 5 দ্রব্যরে ঘিউ, মৌ, গুড়, জহা চাউল এলাখানে দি পিণ্ড দেই না, এতে খাওয়া দে, বাকিটো আপনি দে, গতিকে সব চিন্তা হবে। রাম ই কথা রাম কৃষ্ণ ভকতি সাগর জ্ঞান কর্ম এরি করা হরিত ব্রহ্মলোক পর্যন্তে কালর নেরায় হাত জানি হবে তে জীব যা কৃষ্ণ কাত। গতিকে এই হব সকলোবিলাক পৰিত্যাগ কৰি কেৱল কৃষ্ণক ভজা, কৃষ্ণ নাম গুণাম কীৰ্তন কৰা, চব বেৰা পাৰ হৈ যাব। এই যিটো হব দুৰ্ঘৰ সংসাৰ চব পাৰ হৈ যাব। গতিকে কৃষ্ণ ভজা। রামি কথা তাক কৰা যা শুনা পাছ কথা বসুদেৱ দৈৱ কীৰ জীৱলায় অৱস্থা কৃষ্ণে পঠাই দিলা যেবে বাৰ্তা কহিবা দারু কহারতি পাশে গইলা দ্বারকা। যে গতিকে তোমাৰ সংশয় দূৰ হওক নহওক, তুমি আৰু দৈৱকী আৰু বাসুদেৱৰ যি অৱস্থা হৈছিল তাৰ পৰা অলপমান জ্ঞান অৰ্জন কৰা। কি হৈছিল, তেওঁ দাৰুক যেইতে পঠিয়াই দিছিল, দাৰুকে যেইতে বাৰ্তা দিছিল, সেই বাৰ্তা শুনি বাসুদেৱ আৰু দৈৱকীৰ কি অৱস্থা আছিল তাকে শুনা। রাম গোবিন্দর বিয়োগ বিবলয়াতি হুই সাই আসে বাত নর নারী উর্দামুই নুগুসয় হাত ভত নিঃসাহ দুঃখত ধান দিলে হয় প্রজার তাৰ মানে দুখ উৎপন্ন হৈছে, যে মুখ মণ্ডল তাৰ মানে
দুখতে উত্তপ্ত হৈ তাৰ মানে জুইৰ নিচিনা হৈছে। তাতে যদি ধান দিয়া যায় আখৈ হিচাপে বৃদ্ধি কৰিব। তাৰমানে এনা অৱস্থা হয়, ওপৰত দেখি চাই আছে, কেৱল মাত বোল নাই শকতে। আর হাবি দেখিবা আজি মিলা ভয় অবস্থা পতিপুত্র জ্ঞাতির শুন কিবা কথা ও এই বলি নারী হবে অন্য অন্যরে হর হরি নিরনয়নর পরা পরে সকলো তাৰ মানে হা হা বুলি তাৰ মানে চিঞৰ বাখৰ কৰি কেৱল কাঞ্চিহে কাঞ্চি আৰু বেলেগ একো নাই। ৰাম বিমংগল দেখিয়া বাৰ কাম্পে বুকু বাৰ্তা লয়া তইতে আখি মিলিলা দাৰু বিবৰ্ণ বদনে দুখে নলৰে অৱস্থা দেখিয়া জানিল হবে অতন্তৰ কথা ৰাম উগ্ৰহে নবসুদেৱ আশা দুখ ভাবে পৰিল দাৰুক দুই দুই অন্তৰ পাৱে চক্ষুৰ লতকে তিয়াই লন্ত দুই ভৰি অনেক কান্দিলা কৃষ্ণ ৰাম পাহৰি বসুদেৱ দৈৱ কি দে নাই দহ গুণে হিত হা কৃষ্ণ কৃষ্ণ বুলি দিল দীৰ্ঘায়ু কি যমক দেখিয়া কত তাকন্তানি সুখী। তাৰ মানে এই অৱস্থা দিলা যিটো অৱস্থা দাৰুকৰ কথা শুনি তাক বৰ্ণনা কৰিছে দৈৱকী উগ্ৰসেন আৰু বাসুদেৱৰ যিটো অৱস্থা আৰু যিজনে কবা গৈছে সেইজনৰো অৱস্থা। তাৰমানে গোটাইবিলাখনৰ চকুৰ পৰা চকুলো পৰি তাৰমানে ভৰি তিয়াই গৈছে। তাৰমানে শবত দেহাজনৰ চকুৰ পানী ভৰিত কৰি তিয়াই গৈছে আৰু তেখেতসকলৰো তাৰমানে চকুৰ পানী তিয়াই গৈছে। এনে অৱস্থা ৰাম দেখি সমস্তৰে ধাতু অন্তৰিকা দাৰুক কবেৰি বাৰ্তা পুচিবা কিবা অন্তৰে কান্দা কি কৰায় অনন্তৰে কি ভৈল হাৰতি কথা কহিয়া বন্ধুকি দাৰুকে উঠি হলত কামুকে তেজিলন্ত নিশ্চাহ মনতমহাদুকে কি কহিব কথা মৰ
রাজপথ করি বল সারিলাম তা প্রাণ। এইবিলাকৰ বাৰ্তা দাৰুকে দাৰু দল ললে সকলে বুঝলা না, সকলে নিজৰ নিজৰ বাৰ্তা দিছি, কিন্তু দাৰুকে এটা পূৰ্বৰ বাৰ্তা দিয়ে। ইভাগে কৃষ্ণৰ মৰা খবৰ দিছি, হাতৰ অৱস্থা নহৈছে, ইভাগে দাৰুকাৰ সমস্ত প্ৰজাৰ অৱস্থা সমুদ্ৰৰ তীৰত তাৰ মানে মাধুৰী যিটো বন এদি মাৰি মাৰি তাৰ মানে এটা এটা কৰি নহব পাৰিছে। ও ভাই কথা কইরাম ভাই কধরিয়া অনেক নীলাদামোদারা বনত পখিলা প্রভু হুয়া একে সারা বিচারিয়া পাইল পাশে অনেক বিকালে বখিসা মাতি তাইকো অসস্করাতালে ওইরাম বিন্দিয়াছে হর পাতে প্রভুর পাতা দেখিয়া কান্দিল হকে কৃষ্ণ আলতাই কথাইলা বার্তা কহিবা লাগি প্রভু ক এরিয়া আইল মই মন্দ ভাগি। যে কৃষ্ণ বিচৰি বিচৰি তাৰ মানে ঘূৰি ঘূৰি পালো, যে গাছৰ গাছৰ আউজি পৰি আছে, ভৰিত খৰ লাগি আছে, আৰু সেই দৃশ্য দেখি মোৰ তাৰ মানে দুখত তাৰ মানে দীঘল হলো। তথাপিতো মোক আৰু আজ্ঞা দিলা যে তুমি মোৰ এই খবৰটো দিয়া। তথাপি মই সেই অৱস্থা দেৰি হলেও মই এই খবৰটো দিবা আহিব লাগে। ঈশ্বৰ কিমান এটা দাৰুণ হওক ইচ্ছি নাই। রাম কিবা ভৈল প্রভুর না জান পাশ কথা প্রাণভূতি যাই দেখি যদু ব্রহ্মরায় অজনে কোন রইল নিরন্তরে ভৈল শুনি হকে অগ্নি যেন লাগিল যে মই এৰি অহাৰ পিছত কৃষ্ণৰ কি হ'ল মই ক'ব নোৱাৰো আৰু, কিন্তু আজি যিটো যদুবংশৰ অৱস্থা দেখা পাইছো সেইটো তাৰমানে অভাৱনীয়। তাৰমানে আজি দুখৰে তাৰমানে ইমান তাৰমানে যিটো খবৰ দিবা যায়, কোনোবা এনেকুৱা বাস্তৱতো হয় যে কোনোবা এটা খবৰ দিবা গৈছে, যাক খবৰ দিবা গৈছে তাৰো আৰু অৱস্থা তাৰমানে নহয়, খবৰ শুনিয়ে তাৰমানে তাৰ অৱস্থা আৰু দুখৰ ওপৰতে দুখ। খবৰ এইটো দেই না সেইটো ঠিক কৰি গতিকে দাৰু গৰু তাৰ তেনেকুৱা অৱস্থা। রাম গালত চাপার মার হকে শ্রুতি নাই আপতি পুত্র বলি দেরিয়ান্তে যায় যমক দেখিয়া পত থাকন্ত মকি পুত্র পুত্র বলি কত কান্দন নিজৰ পত্নী বা নিজৰ পিতা বা মাতা বা মাকে পুত্ৰ তাৰমানে গালত থাকিলে তাৰমানে চাইছি জীয়াতে আছে না নাই, তাৰমানে কায়ো কাৰো নামতে
তার মানে এনা অবস্থা হয়ে গেছিল। অপথে পরন্তে যাই হকে অগ্নি জলে তুলি ধরি নেই বন্ধু বান্ধব কত ইয়ে হারে উঠি 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 পরে আসামি বুলি কত কান্দন তেলারে। তাৰ মানে বন্ধুসকলে নিজৰ বন্ধুগিলাখানক পাই উঠে উঠে লৈ যাই আছে আৰু পত্নীগিলাখানে আসামিগিলা উঠাবাতো নৰে, কিছুমানে আসামি জামি বুলি তাতে কান্দি আছে। এনে এটা তাৰ মানে যদু বংশৰ পৰিৱেশ হৈ উঠছে এই সময়ত। আৰু এইটো পৰিৱেশ আৰু এই যদু বংশ ধ্বংস কৰাৰ মূল উদ্দেশ্য আছে। কৃষ্ণৰ যেতিয়া লীলা শেষ হ'ব, যদি এই লীলা শেষৰ লীলাটো কৰি নাযায়, যদু বংশতো কিছুমান অধৰ্মই বাস কৰিছিল। অধৰ্ম বাস কৰাৰ কাৰণে ইয়াক ভগৱানৰে ৰচনা, ভগৱানৰে লীলা। তেওঁ এই গোটাইখিনি ৰচনা কৰি যাতে মোৰ লগত যদু বংশখিনিও ধ্বংস হৈ যায়। নহয় যে এই যদু বংশটো ইমান শক্তিশালী, নাৰায়ণী সেনা যিটো ধ্বংস কৰিলা মহাভাৰতত, বাকী যিবিলাখান আছে এই মহা বীৰ আপুতা, এইবিলাখান যদি থাকে পৃথিৱীত হাৰ সহন কৰিব নোৱাৰিব। গতিকে এই লীলা ৰচি গান্ধাৰীৰ দ্বাৰা অভিশাপ্ত ললা কৃষ্ণই, গান্ধাৰীৰ পৰা অভিশাপ ললা। কিন্তু এই গান্ধাৰীৰ অভিশাপটো পূৰণ কৰি থৈ গৈছে, কিন্তু আচলতে ৰচনাটো কৃষ্ণৰে। যদি গান্ধাৰীৰ দ্বাৰাই অভিশাপটো তাৰমানে নকৰে, তেতিয়াতো এটা প্ৰশ্নসূচক হৈ যাব যে কৃষ্ণৰ লগত তাৰমানে যদু বংশটোৱে লৈ গ'ল। কিন্তু এই চেকৰ পৰা, এই দোষৰ পৰা ভগৱান সদায় মুক্ত হৈ থাকে। যেনেকৈ পদুম ফুল পানীত থাকিলেও তাত পানী উঠি আনিলে পানী একটুকো নাথাকে, ভগৱানৰো চৰিত্ৰ তেনেকুৱা। মৰ্তত আছে যিদিনাখন লগিন সেইদিনাখন তাৰমানে ভগৱানে ভক্তৰ যিখিনি কথাখিনি ৰাখে, যদুগুণ ধ্বংসৰ দৰে মাধুৰী বন বজাবলৈ গৈছিল, সেইটো বস্তু যদুগুণে পৰীক্ষা কৰিব গৈছিল। এটা সেই পৰীক্ষা তাৰমানে সেই কৃষ্ণৰে পুত্ৰটো তাৰমানে সেই ৰচনা কৃষ্ণৰ সত্যভামাৰ পুত্ৰ চাম্বা নামৰ পুত্ৰ এটা আছিল। সি মস্ত দাৰু খোৱা আছিল। দাৰু পৰীক্ষা কৰিব গ'ল বন্ধু সমাজৰ লগত। সিহঁতে পাৰ্টি কৰি আছিলতো, পাৰ্টি কৰি থাকোঁতে ৰাস্তাইদি ঋষি এটা গ'ল। ঋষিটোক পৰীক্ষা কৰি চৰকাৰে তুমি সঁচা ক'ব পাৰা না নৰে, এনে ভাঙি নেকি এই বুলি সুধিলাক যে এই ঋতু তিৰোতাজনীৰ গৰ্ভত কি আছে। ঋষি ভাবিলা তিৰোতাজনীৰ ভিতৰত কি আছে, সিহঁতে কিয় ড্ৰামা কৰিলা, কিয় সুধিলা। এই যি চোৱা ধ্যান কৰিছে, এইটোতো তিৰোতা নহয়, পুৰুষহে। গতিকে এই মোক তাৰমানে প্ৰবঞ্চনা কৰিছে। এই প্ৰবঞ্চনা কৰাৰ কাৰণে তেওঁ তাৰমানে সঠিক হোৱাৰ কাৰণে তাৰমানে অভিশাপ দিলাক যে তোমাৰ এই গৰ্ভত লহাই দিয়ে হ'ব। গতিকে এই কথাখিনি ৰাখছি এই কৃষ্ণৰ চব নীতি নিয়ম গেলা তাৰমানে ধৰা বন্ধা, তাৰমানে নীতিৰ বিৰুদ্ধে ভগৱান হ'লেও তাৰ সৰ্বশক্তিমান হ'লেও তাৰমানে সেইটো নীতি নিয়মটো এৰি চলিব নালাগে। তাৰ মানে কথাটোৰ উদাহৰণ কি, আমাৰ এই মতত কিছুমান মানুহৰ শক্তি থাকি কিছুমান শক্তিৰ দ্বাৰাই অধৰ্ম কৰে। যেতিয়া শক্তি থাকিব সি অধৰ্ম কৰে, টকা পইচাৰ বলত নকৰিব লগা কামখিনিও সি কৰে। সেই কথাটো তাৰমানে ভগৱান সৰ্বশক্তিমান, তেওঁ শক্তি আছে, তেওঁ নামেনিলেও চলে। কিন্তু তেওঁৰ শক্তি থকাৰ সত্ত্বেও যে এই নিয়ম নীতিৰ মাজত চলি তেওঁ গুচি গ'ল, এইটো তাৰমানে আমাৰ মাজতো যাৰ অত্যন্ত ধন সম্পত্তি আছে, তাৰ শক্তি আছে, এই সম্পত্তিখিনি সৎ উপয়োগ কৰা। তুমি বেলেগ পথত তাক খৰচা কৰিলে সেইটো তাৰমানে
অন্যায় বুলি কৈছে, তাকে তাৰমানে দৰ্শাইছে এই শাস্ত্ৰৰ চৰিত্ৰৰ দ্বাৰা। এইটো বন্ধ কিয় হ'ল? পানী এৰা দিছিলে। রাম উঠা প্রাণনাথ নিদ্রা পরিহারি মাতময়ী তোমারে হুবগা হুন্দারি বায়ু ধরি আশা কিয় নলবাউ আবে জানিল আমি ভৈলহৰ বনাব। কেতিয়াবা ভ্ৰম হয়। ভ্ৰম কেনেকুৱা? আমাৰ আত্মীয়জন মৰাৰ পিছত প্ৰলাপ কৰি কান্দে না নাকান্দে? শুই আছা কিয়? উঠ, কিমান সময় শুই থাকবি? এইগিলাখান তাৰমানে এক্টিং কৰি আমি যেনেকৈ কান্দো, তাতো তাৰমানে এই যদুকুলত তাৰমানে পঢ়ি থকা আত্মীয়বিলাক তাৰমানে ওচৰত যাই সুধছি, ঘৰত যোৱাই নাই, ইমান সময় কিয় শুই আছা? উঠ। তাৰমানে এনে পৰিৱেশ তাৰমানে সৃষ্টি হৈছে তাৰ। ইমান সময় কিয় শুই আছা? ওই রাম কৈক যা ওই প্রাণ পতি মকয়েরি কান্দয়ার তরাবে হবে মৃত কবে মহাকে বসুদেব দৈব কিরহিনী রাম কৃষ্ণ কবিচারিয়া হয় রাম পুত্র পুত্র বলিয়া পারন্তয়ুকিয়াতি হয়তো আশা দুয় বাপু আমা কনমাতি হরির নহে নহে তরয় গানি দুঃখ হৃদয় কি মাত তোমার জননী জানতে দেখা দিও বাপু বনর যাই জৰুৱাও জীৱ প্ৰাণৰ পুতাই অপাপী কংহে মাৰিলে প্ৰথমে ছয় পকা তৰ মুখ দেখি পাহৰিলহিত रोहिणी আৰু দৈৱকী দুয়ো তাৰমানে মাতৃ কৃষ্ণ বলৰামক বিচাৰি বিচাৰি তাৰমানে ঘূৰি ফুৰিছে আৰু প্ৰলেপ কৰি কান্দি আছে যে তোৰ আগতে কংসই 6টা ভাতৃক মাৰিল, সেই হকটো তোক দেখা পাই কিবা কৰি পাইছো, এতিয়া তইও যদি নহয় এই আমি কেনেকৈ জীয়াই থাকিম? এই হক প্ৰকাশ কৰি তাৰমানে কান্দি কান্দি বিচাৰি ফুৰিলে। ওই রাম তয়তে জীবা কসাহ বুকে দিয়া জুই মাতৃবদ লইলে তোর কোন লাভ হই অবিদ্য পিতৃ মাতৃক করিয়ায় নাথি
তোৰ কি লাভ হ'ব? গতিকে আমাক এৰি থৈ আমাক অনাথ কৰি থৈ কিয় গুচি যায়? ক'ত আছা তই? তাকে মানে বিচৰা বিচৰি লাগছি আৰু মৰিল বংশে দেখি পায়ায় অপমান কৈতয় আশা পৰিবাপ কৃষ্ণ মৰ প্ৰাণ পিণ্ড সজলক লাগি নথাকিলা এভ প্ৰাণ পুতাই তই আমাক দিয় দেখা দামোদৰ দুৰহক দুখ নেত্ৰ হৰি দেহ বাপু শীত চন্দ্ৰ উপজি এৰিয়া মক গৈলি নন্দৰে বগাইলনি হল তৰয়নন্তৰে যে তই আমাক পিণ্ড দেবা গেলিও নাথিলি আমাৰ চিন্তা তোৰ নাই আমাক এৰি থৈ গুচি গেলি জন্মাৰ লগে লগে তই নন্দৰ ঘৰলৈ গুচি গেলি গতিকে অলপ সময় যিও লগ পাইছিলো তই আমাক এৰি থৈ গুচি গেলি এই প্ৰলেপ কৰি তাৰ মানে দৈব কি কান্দি কান্দি ঘূৰি ফুৰিছিলে আৰু কৃষ্ণ রাম পাপি কংকে নানা দুঃখ দিলা বন্দি করি মকয়েরি যাহইয়া গুণনুমারি এভলাই মাতা মক মাধব গণিত নমরা পেলাই যে আমার পাপি বংশে বন্দী কৰি নানান দুখ দি থৈছিল এতিয়া তয়ো তাৰ মানে দুখ দিবা ওলাইছা হে লক্ষ্মীপতি মাধৱ বুলি সম্বোধন কৰিছি মাধৱ তুমি ক'ত আছা আমাৰ তাৰ মানে দেখা দা ওলাই আহিম আর তোহর বিয়োগেরা যাও জমলোক অন্তকালে পুতাই পরি সেদারে অযাদব বংশর তাপ অপার রামর বিয়োগে ভয়লা কুম্ভীরা অগণিত কৃষ্ণ তর হকে আবে হমুনি পুরী পুতমার মকে মরন্তে না পাইল লাগ ওই কৃষ্ণ বাপ যমর পুর তর নেরাইব তাপ যদু বংশৰ লোককালটো মগৰ মচ্ছি সমুদ্ৰত তাৰ মানে শেষে হয় আৰু তয়ো আমাক তাৰ মানে এৰি থৈ গুচি গেলি মৰণ কালততো নেদেখিলো হে কৃষ্ণ বাপ বাপ ভগৱান বাপ মানে হ'ল ভগৱান হে কৃষ্ণ ভগৱান তইতো আমাক দেখা নাপলি আমি তাৰ মানে যমৰ পুৰীত যায় শান্তি নাপাম যেহেতু তোক দেখা নাপলো মৰণ কালত গতিকে সেইকাৰণে দেখা দিয়া ওলাই আহিম এটা এইবুলি দৈৱ গীতাৰ মানে বিলাপ কৰি আছে রাম এই বুলি বিচারি পুরন্ত তিনি প্রাণী
বাপ কৃষ্ণ বুলি ইয়ে মুস্তিয়ানি কৃষ্ণ কৃষ্ণ বুলি আপা ৰন্ত কতয়ুকি মূৰ্ছা গয়া পৰিকত থাকন্ত নিচুকি এনেকুৱা বিলাপ কৰি তিনিজন মানে ৰোহিণী দৈৱকী আৰু বাসুদেৱ এই তিনিজনে তাৰমানে কৃষ্ণৰ বাৰ্তা পাই বৈকুণ্ঠ যোৱাৰ বাৰ্তা পাই তাৰমানে তাৰমানে প্ৰলেপ কৰি কৰি কৃষ্ণক বিচাৰি ফুৰিছে। এই বিচাৰি ফুৰাতে ফুৰাতে তাৰমানে মূৰ্ছিত হৈ এক জাগাত পৰি গ'ল তাৰমানে যেনেকে কিছুমান আত্মীয় স্বজন অত্যন্ত আত্মীয় স্বজন হলে কিছুমানৰ এনে অভ্যাস আছে কান্দানতে তাৰমানে চেঞ্চলেছ হৈ যায় পৰি যায় তেওঁক আৰু ঘৰৰ ভিতৰে দিলা তেল পানী দিলা দি উঠাৰ পিছত যেতিয়া তত আহিল তেতিয়া আৰু কান্দা আৰম্ভ কৰিলা তাৰমানে এনা পৰিৱেশতো দৈৱকী এই তিনিও তাৰমানে কান্দি কান্দি বিভ্ৰ হৈ মূৰ্ছিত অৱস্থাত পৰি আছে। আধৰায়েল তপস্ৰৱ শ্ৰুতি নাই গাত সকানলে দয়ে কুঞ্চি আহয় বৰিয়াত সুখায়থ কন্ত তালু দহন নিষ্পান নৰহয় জীৱ যেন ফুটি যায় প্ৰাণ অট'মেটিক তাৰমানে মূৰ্ছিত অৱস্থাতো চকুলৈ দি পানী তাৰমানে ধৰাত পৰি যাই আছে হাত ভৰি চেঁচা পৰি গৈছে মুখৰ হঠ শুকিয়ে গৈছে দাঁত বিলাখনত তাৰমানে নিষ্প্ৰাণ হৈ গৈছে তাৰ প্ৰাণ শুকিয়ে তাৰমানে প্ৰাণ নহয় গম নাপায় প্ৰাণ মানে কিছুমান দাঁত চিকিটা মাৰি ধৰে না তাৰ মেলি দিবা নোৱাৰে এনা তাৰ নিষ্প্ৰাণ হৈ গৈছে তাৰমানে এনেকৈ কৰি আছে কালি গৈছে ঐ ৰাম কৃষ্ণ কৃষ্ণ বুলিয়া ভৰন্ত হাহাকাৰ চক্ষু মেলি চাহন্তে দেখন্ত অন্ধকাৰ বসুদেৱ দৈৱকী ৰহিণী বৰ নপাইলন্ত পুত্ৰ দুইকা প্ৰবন্ধে বিচাৰি বিচৰি বৰনাৰী ৰহিণী বৰনাৰী মানে বাসুদেৱত ডাঙৰজন সেইকাৰণে বৰনাৰী বুলি কৈছে দৈৱকী সৰু নাৰী ছেকেণ্ড আর নিশ্চয় জানিল রাম কৃষ্ণ গইলা মরি কান্দিলা তিনি প্রাণী করি ধরাধারি বসুদেবে বলন্ত থা কিয় প্রাণেশ্বরী পুত্রকে পরেরা মই যাও মরি পরিচ্ছেদ দেখা দেখি হইলায়াজি ধারি এন শুনি কান্দি কান্দি মাতন্ত হুন্দারি এতে কঘাতু কবানি বলে কিবা তু কেৱলে ৰহি আছে মোৰ কলা ধাতু কৃষ্ণৰ লগতে গইল মোৰ
ৰহি নিবনন্ত যাইবা আমাকয়ো পেখি মৰি গইল ৰাম পুত্ৰ জিয় কাক দেখি। তাৰমানে এই সিহঁতৰ কান্দি কান্দি কিছুমান ধাতু, কলা ধাতু আৰু